নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ 53 সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ। শ্ৰুতি বিপ্ৰতিপন্না তে য়দা স্থাস্যতি নিশ্চলা সমাধাৱসলা বুদ্ধিস্তদা যোগম অৱাপ্স্যসি। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। যেতিয়া তোমাৰ মনটো বেদৰ অলংকাৰপূৰ্ণ উক্তিসমূহৰ দ্বাৰা বিভ্ৰান্ত হোৱাৰ পৰা আঁতৰি থাকি স্থিৰ হৈ পৰিব আৰু সমাধি অৱস্থাত থাকি কৃষ্ণ ভাৱনাৰ উপলব্ধি লাভ কৰি মনটো অচঞ্চল হৈ পৰিব, তেতিয়াই তুমি পৰম আত্মোপলব্ধি লাভ কৰিব পাৰিবা। এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ প্ৰতি। ইয়াতে শ্ৰুতি শব্দৰে বেদক বুজাইছে আৰু সমাধি শব্দৰ দ্বাৰাই কৃষ্ণ ভাৱনাৰ উপলব্ধিত অৱস্থিত হোৱা আৰু পৰম উপলব্ধি অৱস্থাত অভিভূত হোৱা বা কৃষ্ণ ভাৱনাত ব্ৰতিত হৈ উপলব্ধিত পৰম শ্ৰেয় লাভ কৰা, সেই কোৱা প্ৰসংগতে সমাধি শব্দটোৰ প্ৰয়োগ কৰিছে। লগতে ইয়াত ভাষ্যক্ৰমে উল্লেখ কৰিছে যে সমাধি অৱস্থা লাভ কৰা মানেই হ'ল ব্ৰহ্ম, পৰমাত্মা আৰু ভগৱানৰ উপলব্ধি লাভ কৰা বা তেওঁক বুজি পোৱা। আত্মোপলব্ধিৰ চৰম উৎকৰ্ষই হ'ল এই কথাৰ জ্ঞান যে প্ৰতিটো জীৱই চিৰন্তনভাৱে কৃষ্ণৰ একোজন সেৱক আৰু শ্ৰীকৃষ্ণৰ ভাৱনাৰে কৃষ্ণ ভক্তিৰ প্ৰতি সেৱা আগবঢ়োৱাটোৱে হৈছে প্ৰতিজন জীৱৰে একমাত্ৰ কৰ্তব্য। কৃষ্ণ ভাৱনা সম্পন্ন এজন ব্যক্তি বা ভগৱানৰ প্ৰতি অচলা ভক্তি থকা এজন ব্যক্তি বেদৰ মনভুলোৱা কথাবিলাকৰ দ্বাৰা বিভ্ৰান্ত নহয় আৰু স্বৰ্গ লাভ কৰাৰ আশাৰে কৰা সকাম কৰ্মসমূহতো ব্যস্ত হৈ নাথাকে। অৰ্থাৎ বেদত কিছুমান অলংকাৰপূৰ্ণ বিভ্ৰান্তিত হোৱা যুক্তি কিছুমান থাকে। সেই যুক্তিৰ দ্বাৰাই যি কৃষ্ণ ভাৱনাত ব্ৰতিত হয় বা সমাধি লাভ কৰাৰ প্ৰতি অগ্ৰসৰ হয়, পৰমাত্মাক জানে বা উপলব্ধি কৰে, তেওঁ সেই বেদৰ পৰা বা বেদত উল্লিখিত যি অলংকাৰপূৰ্ণ বিভ্ৰান্তিত যুক্তি তাৰ প্ৰতি তেওঁ বিচলিত নহয় আৰু তাৰ তেওঁ ভুল নাযায়। তেওঁ সকাম কৰ্মৰ প্ৰতি ব্ৰতিত নহয়, নিজৰ নিষ্কাম কৰ্মতহে তেওঁ ব্ৰতিত হৈ পৰে। সেয়ে ইয়াতে উল্লেখ কৰিছে যে প্ৰতিজন ব্যক্তিয়ে কৃষ্ণ বা কৃষ্ণৰ প্ৰতিনিধি স্বৰূপ গুৰুজনৰ নিৰ্দেশ অনুসাৰে কাম কৰিব লাগে। অৰ্থাৎ যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত সমস্ত অৰ্পণ কৰি আধ্যাত্মিক গুৰুৰূপে অৰ্জুনে গ্ৰহণ কৰিছিল আৰু কৈছিল যে তুমি যি উপদেশ দিয়া সেই উপদেশৰ প্ৰতি মই নতশিৰে পালন কৰিবলৈ আগবাঢ়িম। সেই প্ৰসংগতে ভগৱান শ্ৰীকৃষ্ণই আধ্যাত্মিক গুৰুৰ শ্ৰেষ্ঠতা আৰু তেওঁৰ ওপৰত অৰ্পণ কৰা এই বিশিষ্টতাৰ প্ৰসংগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। ধন্যবাদ।